নমস্কাৰ নলবাৰী ডিজিটেল ইউটিউব চেনেলটোলৈ মই শৰীফুল ইছলামে আপোনাক স্বাগতম জনাইছো। আৰম্ভণিতে এটা ৰিকুৱেষ্ট, যদি আপুনি এতিয়ালৈকে নলবাৰী ডিজিটেল আছাম সাবস্ক্ৰাইব কৰা নাই, প্লিজ নলবাৰী ডিজিটেল আছাম সাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি লাইক কমেণ্ট শ্বেয়াৰ কৰিব। ফেঞ্চাৰ স্কুল প্ৰাধিকৰণৰ উচ্চস্তৰীয় বৈঠক হ'ব। এই বৈঠকত ফেঞ্চাৰ স্কুল প্ৰভিঞ্চিয়েলৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হ'ব। এই বুলি আমি আজি 3 দিন ধৰি বৰ হেঁপাহেৰে বৰ আগ্ৰহেৰে আপোনালোকক ভিডিঅ'ৰ মাধ্যমেৰে জনাই আছিলোঁ, বৰ উৎসাহেৰে জনাইছিলোঁ। এইকাৰণে উৎসাহেৰে জনাইছিলোঁ যে 20-25 বছৰ ধৰি কৰ্মৰত শিক্ষকসকলৰ শেষ হাঁহিখন বিৰিঙিবলৈ এটা সিদ্ধান্ত হ'ব। সেইকাৰণে আপোনালোকক এই ভিডিঅ'ৰ মাধ্যমেৰে এই উৎসাহজনক খবৰটো আগৰ পৰা দি আহিছিলোঁ। কিন্তু মনত ভাৱ হৈছিল যে বহু বছৰ অপেক্ষাৰ অন্তত খবৰ শিক্ষকসকলে জীৱনলৈ আনন্দৰ জোৱাৰ আনিব পৰা খবৰ অহাকালি পাব, কাৰ্যত কিন্তু সেইটো নহ'ল। মানে মিটিঙৰ খবৰ দিবলৈ উৎসাহজনক যিটো সিদ্ধান্ত, সেই উৎসাহজনক সিদ্ধান্তই শিক্ষকক উপকৃত কৰিব পৰা, সৰ্বস্তৰৰ ভেঞ্চাৰ স্কুলক উপকৃত কৰিব পৰা কোনো উৎসাহজনক সিদ্ধান্ত আমি মিটিঙত হোৱা বুলি আমি খবৰ পোৱা নাই। গতানুগতিক কিছুমান সিদ্ধান্ত হৈছে, যিবিলাক সিদ্ধান্ত আমি মিটিং নহওঁতে আপোনালোকক পূৰ্বৰ ভিডিঅ'বিলাকত কৈ আহিছিলোঁ। যেনে এনৰলমেণ্টৰ সমস্যাৰ কথা কৈছিলোঁ, টাইস্কুটৰ কথা কৈছিলোঁ, 9-10 কথা কৈছিলোঁ, পোষ্ট পেটাৰ্ণৰ কথা কৈছিলোঁ, 30 তলৰ এনৰলমেণ্টৰ কথা কৈছিলোঁ, আনকি এক্টত নপৰা বিদ্যালয় যি নহয় এই কথাও কৈছিলোঁ। এইখিনি পূৰ্বত আমি অনুমান কৰিব পৰা কথাখিনিকেই আলোচনা হ'ল। আমি আশা কৰিছিলোঁ যে LPMEৰ ক্ষেত্ৰত টাইস্কুটৰ কিছু শিথিলতা হ'ব। 1-1-6 পিছৰ শিক্ষানুষ্ঠান, জেনুইন শিক্ষানুষ্ঠান, তেওঁলোকৰ অফিচিয়েল কিছুমান মিষ্টেকৰ কাৰণে 2 দিনত ৰৈ গ'ল। এইখিনি স্কুলৰ কিছু সমাধান হ'ব বুলি আমি ভাবিছিলোঁ। পোষ্ট পেটাৰ্ণ 3+1 সলনি 5+1 বা 9+1 হ'ব বুলি আমি আশা কৰিছিলোঁ। আলোচনা হওক বুলি আলোচনা কৰি ভাবিছিলোঁ। কিন্তু 30 তলৰ ষ্টুডেণ্ট থকা বিদ্যালয়বিলাকৰ এক্টত সামৰা, অথচ 30 বিল' 30 ষ্টুডেণ্ট থকা বিদ্যালয়ৰ সমস্যা সমাধান হ'ব বুলি ভাবিছিলোঁ। হিন্দী শিক্ষক, ক্ৰাফ্ট শিক্ষক, মিউজিক শিক্ষক আদিকে ধৰি সকলোবিলাক শিক্ষকৰ সমস্যা সমাধান হ'ব বুলি ভাবিছিলোঁ। কিন্তু কাৰ্যত হৈ উঠিল আমি ভবাৰ নিচিনাকৈ আগৰখিনি কথাকেই তেখেতসকলে পুনৰবাৰ পুংখানুপুংখভাৱে আলোচনা কৰিলে। কি আলোচনা কৰিলে বুলি যদি আমি কওঁ, আমি যি শেহতীয়া তথ্য, মই যোৱা ৰাতি বহু দেৰিলৈকে আপোনালোকক ভিডিঅ'টো লৈ অপেক্ষা কৰিছিলোঁ, কিবা উৎসাহজনক খবৰ দিব পাৰিলেই শিক্ষকসকল নিশ্চয় উপকৃত হ'লহেঁতেন। কিন্তু নাই, তেনে উৎসাহজনক খবৰ আপোনালোকক এতিয়ালৈকে দিব পৰা নাই। কথা হ'ল, মাননীয় মন্ত্ৰী মহোদয় মিটিঙত উপস্থিত নাথাকিল। তেখেত BTR ইলেকশ্যনত ব্যস্ত থাকিল। তেখেতৰ হাততেই চব মূল চাবি কাঠিডাল থাকে। তেখেত যদি উপস্থিত থাকি পেলাই এইখিনি কৰক বুলি সহমৰ্মিতা দেখুৱালেহেঁতেন, হয়তো ভেঞ্চাৰ স্কুলৰ এই পৰ্যায়লৈকে আজি আহি নাপালেহেঁতেন। আপোনালোকে জ্ঞাত, 2015 চনৰ সেই ফেব্ৰুৱাৰী মাহৰ লাষ্ট অধিৱেশনখনলৈকে শিক্ষকসকল কেনেকৈ অপেক্ষা কৰি আছিল এই লাষ্ট কেবিনেটৰ সিদ্ধান্তটোলৈকে। সেই সময়ৰ মুখ্যমন্ত্ৰীয়ে প্ৰয়াত তৰুণ গগৈ ছাৰে যদি শেষ চহীটো মাৰিলেহেঁতেন, ভেঞ্চাৰ স্কুল আজি এই পৰ্যায়লৈকে গতি নকৰিলেহেঁতেন। এইটো যিয়ে নহওক, সেই সময়ত নহ'ল। এইবাৰো আমি বহুত আশা কৰি আছিলোঁ ভেঞ্চাৰ স্কুলৰ কৰ্মৰত শিক্ষকসকলৰ সমস্যা সমাধান হ'ব বুলি। কিন্তু কাৰ্যত দেখা গ'ল এখন বলাই শিক্ষক মাতবাৰ মাৰা এখন বলাই মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে সেইখিনি ইনক্ৰিমেণ্ট কৰিবলৈ যাওঁতে পৰোক্ষভাৱে তেখেতে এতিয়ালৈকে কোনো নিজস্ব সিদ্ধান্ত নিদি শিক্ষকসকলক যি উচ্চস্তৰীয় বৈঠক হৈ গ'ল, সেই বৈঠকতো তুলনামূলকভাৱে আশা কৰা ধৰণে আলোচনা একো কৰিব পৰা নগ'ল।
কথা হ'ল কামখিনি একমতে হ'ব বুলি আমি গম পাইছিলোঁ। এক্টক বাদ দি কোনো কথাই নহয়। যদি এক্টক বাদ দি কোনো কথাই নহয়, এক চইচ বিদ্যালয়বিলাক এতিয়া যি নহয় এইটো খাটাং হ'ল। পোষ্ট পেটাৰ্ণ যি প'ৰ এনৰলমেণ্ট থকা বিদ্যালয়ত 3টাই হ'ব, আমি স্কুলৰ ক্ষেত্ৰত এইটোৱে খাটাং হ'ল। 30 বিল' 30 তলৰ ষ্টুডেণ্ট থকা বিদ্যালয়বিলাক যি হোৱাৰ সম্ভাৱনা কম, এইটো খাটাং হ'ল। 9-10ৰ ডাইচত যি নাম নাথাকিলে শিক্ষকজনৰ মানে পোষ্টটো নহয়, এইটো খাটাং হ'ল। বা এডিশ্যনেল ছাবজেক্টৰ ক্ষেত্ৰত এটা অসুবিধাৰ সৃষ্টি হ'ল। সমস্যাখিনি সমস্যা হৈ থাকিল, সমস্যা হৈ থাকিল। যিখিনি এক্টত বাছি বা যিখিনি বিদ্যালয়ৰ এনৰলমেণ্ট আছে সকলোবোৰ নথি পত্ৰ ঠিকে আছে, সৰু সুৰা যাৰ সমস্যাও নাই, কোনো সমস্যাই নাই, সেইবিলাক বিদ্যালয়ৰ ওপৰত প্ৰাধিকৰণ হ'ব। গতিকে এইটোতো জেনেইন কথা, এইখিনি বিদ্যালয় হ'বয়ে। আমি আশা কৰিছিলোঁ কিছু আলোচনা কৰি যিবিলাক দুৰ্ভাগ্য শিক্ষক 20-25 বছৰৰ কৰ্মৰ তেওঁলোকৰ কিবা আলোচনা কৰি পদ প্ৰাধিকৰণ কৰক বুলি, কিন্তু কাৰ্যত এইটো হৈ নুঠিল। যোৱাকালি যিখন মিটিং আছিল তাত কমিশ্যনাৰ, ডিৰেক্টৰ আৰু ছেক্ৰেটেৰীৰ লগত 6জনীয়া কমিটিয়ে অংশগ্ৰহণ কৰিছিল। আৰু আলোচনাত এক্টত পৰা বিদ্যালয়ৰ কিছুমানৰ সাধাৰণ সমস্যা সমাধানৰ পথত ফাইনেল সিদ্ধান্ত কিন্তু EMA ল'ব। আমি পোৱা খবৰ মতে তেওঁলোকে সিদ্ধান্তত উপনীতহে হ'ল। কি হ'ল আলোচনাত কি হ'ল? ক্লাছিকেল ছাবজেক্টৰ ক্ষেত্ৰত আমি জানো 3 বছৰ কণ্টিনিউৱাছলি মেট্ৰিকত মানে 10জনকৈ কমেও ষ্টুডেণ্টে পৰীক্ষা দিব লাগে, সেইটো কিছু শিথিলতা কৰা হ'ল। এইটো এটা শুভ খবৰ বুলি কওঁ। আৰু আপোনালোক এই কথাও আমি পূৰ্বেই কৈছিলোঁ, এইটো হয়তো শিথিলতা আনিব পাৰে। কিমানটাকে কৰিছে কিন্তু এতিয়াও আমি খবৰ লাভ কৰা নাই বা ফাইনেল নহয়। হায়াৰ ছেকেণ্ডেৰী লেভেলত, হায়াৰ ছেকেণ্ডেৰীবিলাকত কি হ'ল, যিখিনি তেওঁলোকৰ ষ্টুডেণ্ট আছিলে আগতে বেলেগ বিদ্যালয়ৰ নামত পৰীক্ষা দিব দিছিলে, তেওঁলোক প্ৰাধিকৰণ তালিকাৰ প্ৰথমখন তালিকাত বাতিল হৈছিল। গতিকে এতিয়া তেওঁলোকৰ এইটো দ্বিতীয়খন প্ৰাধিকৰণ তালিকাত প্ৰৱেশ কৰিব বুলি সিদ্ধান্ত হ'ল। হায়াৰ ছেকেণ্ডেৰী লেভেলত ছাবজেক্ট যিবিলাক BEd থকা শিক্ষক আছে, সেই শিক্ষকবিলাকক টিউটৰৰ সলনি টিচাৰ কৰাৰ সম্ভাৱনা দেখা গ'ল। আৰু ড্ৰপ টিচাৰৰ সম্পৰ্কত আলোচনা হৈছিল। ড্ৰপ টিচাৰৰ সমস্যাটো সমাধানৰ পথত বুলি আমি খবৰ পাইছোঁ। আৰু লগতে খবৰ লাভ কৰিছোঁ যে LPME স্কুলৰো DLED থাকিলে এই ক্ষেত্ৰত মানে টিচাৰ হোৱাৰ সম্ভাৱনাই আছে বুলি খবৰ পাইছোঁ। কিন্তু আপোনালোকে চাওক, এইফালে কৈছে একমতেই হ'ব, এইফালে কৈছে আকৌ LPME DLED থাকিলে শিক্ষক টিউটৰৰ পৰা শিক্ষকলৈ ৰূপান্তৰ হ'ব। যদি একমতে হয়, এইখনতো স্পষ্ট ভাষাত লিখা আছে যে তাত LPMEৰ ক্ষেত্ৰত টেট কোৱালিফাইড হ'ব লাগে। একমতে যদি হয়, আৰু এনেকৈ কেনেকৈ DLED থাকিলে টিউটৰৰ পৰা টিচাৰ হ'বলৈ পায়? এক্টত বাদ দি পেলাইতো হ'ব নোৱাৰে। গতিকে কথাবিলাক এটা দুৰ্দল্যমান অৱস্থাত আছে। মই ক'ব পাৰোঁ এই ক্ষেত্ৰত মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে স্পষ্ট কথা ক'ব পাৰিব। গতিকে তেখেতৰ ওপৰতে আমাৰ শেষ ভৰসা। মুঠতে ভেঞ্চাৰ প্ৰাধিকৰণৰ ওপৰত EMA হ'ল শেষ ভৰসা। তেখেতে চাবিটো পকাই তলাটো মাৰি থৈ দিলে বাকীবিলাক কেনেকৈ খুলিব? গতিকে মাননীয় শিক্ষামন্ত্ৰী মহোদয়, আপুনি বাকচৰ যিটো তলা, প্ৰাধিকৰণৰ তলা, এইটো খুলি দিয়ক। পূৰ্বেও আমি অনুমান কৰিব পাৰিছিলোঁ যে আপুনি যোৱাৰ পিছত বহুতো শিক্ষামন্ত্ৰী আহিল, সিদ্ধাৰ্থ ভট্টাচাৰ্য আহিল, শৰৎ বৰকাকতি ছাৰ আহিল, কিন্তু আটাইবিলাকৰ তলা যে বন্ধ আছিলে আমি অনুমান কৰিব পাৰিছিলোঁ। আপুনি তলাটো খুলি প্ৰাধিকৰণৰ ব্যৱস্থা কৰক। BTRত ইলেকশ্যন নিৰ্বাচন 15 ডিচেম্বৰৰ পিছত আপুনি কামখিনি সমাপ্ত কৰক। এতিয়া আপুনি কৰিব নোৱাৰে, নৱেম্বৰত কৰিব বুলি কৈছিল, নোৱাৰিলে। ডিচেম্বৰৰ 15 তাৰিখৰ আগত আপুনি পাৰিলে শেষ কৰক। মানে BTR নিৰ্বাচনৰ শেষৰ পিছতে শিক্ষকসকল আপোনালৈ বাট চাই আছে। বহু বছৰ ধৰি আপুনি BTRত শিক্ষকসকল যায়, তেখেতক নিৰ্বাচনী সভাত লগ কৰক। তেতিয়া আপোনালোকৰ কামখিনি কিছু আৰু ত্বৰান্বিত হ'ব। আৰু মাননীয় মন্ত্ৰী মহোদয়, আপুনি ইয়াৰ অভিজ্ঞতা আছে, আপুনি কামখিনি কৰক। ভিডিঅ'টো ইমানতে সমাপ্ত হ'ল। নলবাৰী ডিজিটেল আছাম, ধন্যবাদ।